ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে আগৰ ভিডিঅ'ত বতৰ জলবায়ুৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ আৰু এইটোও আলোচনা কৰিছিলোঁ যে সকলো ঠাইৰ জলবায়ু একে নহয়। বিভিন্ন জলবায়ুৰ লগত বিভিন্ন ধৰণৰ প্ৰাণীয়ে কেনেদৰে নিজকে খাপ খুৱাই চলে। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি আলোচনা কৰিম জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজনৰ বিষয়ে। জলবায়ু আৰু অভিযোজন। জলবায়ু সম্পৰ্কে এটা ধাৰণা তোমালোকে পাই আহিছা। এতিয়া প্ৰশ্ন হ'ল, অভিযোজন মানেনো কি? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে গছপুলি ৰুই নিশ্চয় ভাল পোৱা। যেতিয়া আমি গছপুলিটো উভালি আনি আন এটা ঠাইত ৰুই দিওঁ, তেতিয়া প্ৰথম ৪-৫ দিনত পুলিটো লেৰেলি যায়, নহয় জানো? আৰু পাছত পুনৰ ঠন ধৰি আগৰ দৰে বৃদ্ধি হয়। এই পৰিঘটনাসমূহ তোমালোকে নিশ্চয় মন কৰিছা। প্ৰথমে এটুকুৰা ঠাইৰ পৰা আন এটুকুৰা ঠাইত পুলিটোৱে নিজকে অভিযোজন কৰিলে, আৰু যেতিয়াই পুলিটোৱে এই কামটো কৰিব নোৱাৰে, সেই তেতিয়াই পুলিটো মৰি যাব। গতিকে অভিযোজন মানে হৈছে এটা পৰিৱেশৰ লগত খাপ খুৱাই সেই পৰিৱেশৰ সৈতে সহবাস কৰি লোৱা অৱস্থা। প্ৰাণীসমূহক সিহঁতৰ চাৰিওফালৰ পৰিৱেশত নিজকে খাপ খোৱাত যিবোৰ বৈশিষ্ট্য আৰু আচৰণে সহায় কৰে, সেইবোৰ জৈৱ বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ ফল। জলবায়ু আৰু প্ৰাণীৰ অভিযোজনৰ লগত বহুতো কথা আহি পৰে যদিও আজিৰ এই ভিডিঅ'টোত তোমালোকৰ পাঠৰ লগত সংগতি ৰাখি মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ অভিযোজনৰ বিষয়েহে আলোচনা কৰিম। আমাৰ পৃথিৱীৰ মেৰু অঞ্চল বুলি ক'লে আমি দুটা অঞ্চলে বুজোঁ। সেই দুটা হৈছে উত্তৰ মেৰু বা সুমেৰু বা নৰ্থ পোল আৰু দক্ষিণ মেৰু কুমেৰু বা চাউথ পোল। চিত্ৰত তোমালোকে দেখিবলৈ পোৱা পৃথিৱীৰ এই ওপৰৰ অংশটোৱেই হৈছে উত্তৰ মেৰু আৰু তাৰ তলৰ অংশটো হৈছে দক্ষিণ মেৰু। এই অঞ্চলসমূহ অতিপাত ঠাণ্ডা হয় কাৰণ তাত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ নপৰি হেলনীয়াকৈহে পৰে। এনে অঞ্চলৰ অন্তৰ্গত কিছুমান দেশ হৈছে কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, আলাস্কা আৰু ৰাছিয়াৰ চাইবেৰিয়া অঞ্চল ইত্যাদি। আনহাতে আমাৰ দেশ ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ আন কিছুমান দেশ পৃথিৱীৰ মধ্য অংশত অৱস্থিত। মধ্য অংশত অৱস্থিত হোৱাৰ বাবে বিষুৱৰেখা এই ঠাইসমূহৰ মাজেদি গৈছে। সেইকাৰণে আমি এই ঠাইসমূহক বিষুৱীয় অঞ্চল বুলি ক'ব পাৰোঁ। এনে ঠাইসমূহত সূৰ্যৰ কিৰণ পোনপটীয়াকৈ পৰে কাৰণে মেৰু অঞ্চলৰ তুলনাত এই ঠাইসমূহ যথেষ্ট গৰম হয়। বিষুৱীয় অঞ্চলৰ আন কিছুমান দেশৰ উদাহৰণ হৈছে মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰাজিল, কংগো গণৰাজ্য, কেনিয়া, ইউগেণ্ডা আৰু নাইজেৰিয়া আদি। প্ৰথমে আমি মেৰু অঞ্চলত পোৱা জীৱসমূহৰ অভিযোজন সম্পৰ্কে আলোচনা কৰোঁ আহা। বৰফ আবৃত মেৰু অঞ্চল অতিশয় ঠাণ্ডা। ইয়াত প্ৰায় 6 মাহ দিন আৰু 6 মাহ ৰাতি হয়। শীতকালত ইয়াৰ উষ্ণতা অৱনমিত হৈ -37 ডিগ্ৰী চেলছিয়াছ হয়। তোমালোকে কল্পনা কৰি চোৱাচোন, ইয়াত শীতকালত কিমান ঠাণ্ডা পৰে, কাৰণ আমি জানো যে পানী 0 ডিগ্ৰী চেলছিয়াছত বৰফ হয় আৰু ইয়াত শীতকালি -37 ডিগ্ৰী চেলছিয়াছলৈ ঠাণ্ডা অৱনমিত হয়, যিটো বৰফতকৈ যথেষ্ট ঠাণ্ডা হয়। সি যি কি নহওক, মেৰু অঞ্চলত পোৱা দুটা প্ৰাণী বগা ভালুক আৰু পেঙ্গুইনে নিজকে কিদৰে অভিযোজন কৰাই লয় চাওঁ আহা। বগা ভালুকৰ প্ৰথম অভিযোজনটো হৈছে ইহঁতৰ ছালখন বৰফৰ দৰে বগা, যাৰ বাবে বৰফৰ পশ্চাদভূমিত ইয়াক সহজে দেখা পোৱা নাযায় আৰু ফলত সিহঁতক হিংস্ৰ জন্তুৰ পৰা ৰক্ষা কৰে আৰু লগতে চিকাৰ ধৰাতো সহায় কৰে। দ্বিতীয়তে, অতিশয় ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ ইহঁতৰ শৰীৰটো দুইতৰপীয়া নোমেৰে ঢকা। ইহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপ আছে, যিয়ে ইহঁতৰ শৰীৰৰ ভিতৰৰ পৰা তাপ বাহিৰলৈ ওলাই যোৱাত বাধা দিয়ে, ফলত শৰীৰটো গৰম কৰি ৰখাত সহায় হয়। গৰমৰ দিনত শাৰীৰিক কাম-কাজৰ কাৰণে ইহঁতক ঠাণ্ডাৰ প্ৰয়োজন। সেইকাৰণে ইহঁতে সাঁতুৰিবলৈ যায়। ইহঁতৰ হাতোৰাবোৰ বহল, ডাঙৰ আৰু তীক্ষ্ণ নখ থকাৰ বাবে এইবোৰে সাঁতুৰিবলৈ সহায় কৰাৰ লগতে বৰফৰ উপৰিভাগত খোজ কাঢ়িবলৈ আৰু চিকাৰ ধৰিবলৈ সহায় কৰে। তাৰোপৰি ইহঁতে নাসাৰন্ধ বন্ধ কৰি বহু সময়লৈকে পানীৰ তলত থাকিব পাৰে। তীব্ৰ ঘ্ৰাণ শক্তি থকাৰ বাবে ইহঁতে আহাৰৰ বাবে সহজে চিকাৰ ধৰিব পাৰে। এই ফ্ল'চাৰ্টখনৰ জৰিয়তেই ভালুকৰ অভিযোজন সম্পৰ্কে আমি এটা সুন্দৰ আভাস পাব পাৰোঁ। মেৰু অঞ্চলত থকা আন এবিধ প্ৰাণী হ'ল পেঙ্গুইন। বগা ভালুকৰ দৰে ইহঁতৰ শৰীৰবোৰো বগা হোৱাৰ কাৰণে বৰফৰ পশ্চাদভূমিত ধুনীয়াকৈ মিলি থাকে। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ইয়াৰো এখন ডাঠ ছাল আৰু প্ৰচুৰ পৰিমাণে চৰ্বি থাকে।
প্ৰেক্ষাগৃহ এটাৰ ভিতৰত জাক পাতি থাকিলে যিদৰে আমাৰ গৰম উঠে, ঠিক সেইদৰে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ পেঙ্গুইনসমূহে এইদৰে থূপ পাতি থাকে। ইহঁতৰ শৰীৰটো সুগঢ়ি আৰু ভৰিবোৰ পতাযুক্ত হোৱাৰ কাৰণে পানীত ভালদৰে সাঁতুৰিবও পাৰে। তোমালোকে বাৰু জানানে, বগা ভালুক আৰু পেঙ্গুইন দুয়োটাই মেৰু অঞ্চলৰ প্ৰাণী যদিও বগা ভালুকে কিন্তু পেঙ্গুইনক কেতিয়াও খাব নোৱাৰে। তাৰ প্ৰধান কাৰণটো কি বাৰু? তাৰ প্ৰধান কাৰণটো হৈছে বগা ভালুকসমূহ কেৱল উত্তৰ মেৰু অঞ্চলত পোৱা যায়, আনহাতে পেঙ্গুইনসমূহ কেৱল দক্ষিণ মেৰু অঞ্চলত পোৱা যায়। সেইকাৰণে দুয়োটা প্ৰাণীয়ে কেতিয়াও সংস্পৰ্শলৈ নাহে। ফলত ভালুকে পেঙ্গুইনসমূহ খাব নোৱাৰে। মেৰু অঞ্চলত পোৱা আন কিছুমান প্ৰাণীৰ উদাহৰণ হৈছে মাছ, বল্গা হৰিণ, তিমি, চিল, চৰাই আদি। লক্ষণীয় যে ইয়াৰ মাছসমূহে পানীৰ তলত বহু সময় ধৰি থাকিব পাৰে, কিন্তু চৰাইবোৰে জীয়াই থাকিবৰ কাৰণে নিজৰ দেহটো উষ্ণ কৰি ৰখাৰ প্ৰয়োজন। সেইকাৰণে এই অঞ্চলৰ চৰাইসমূহে শীতকাল হোৱাৰ লগে লগে গৰম অঞ্চললৈ প্ৰব্ৰজন বা পৰিভ্ৰমণ কৰে আৰু শীতকাল শেষ হোৱাৰ পাছত সিহঁতি পুনৰ আগৰ স্থানলৈ ঘূৰি আহে। সেইকাৰণে আমি ভাৰতৰ লগতে অসমৰো বিভিন্ন ঠাইত পৰিভ্ৰমী চৰাইসমূহ দেখিবলৈ পাওঁ। চৰাইসমূহৰ দৰে মাছ আৰু পখিলাই প্ৰব্ৰজন কৰেনে? হয়, অসহ্যকৰ জলবায়ুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মাছ আৰু পখিলাই প্ৰব্ৰজন কৰে। এইবাৰ আমি আলোচনা কৰোঁ আহা গ্ৰীষ্মমণ্ডলীয় বা বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলৰ বিষয়ে। বিষুৱ ৰেখাৰ আশে-পাশে অৱস্থিত হোৱাৰ কাৰণে সাধাৰণতে এনেবোৰ অঞ্চল গৰম হয়। আনকি ঠাণ্ডা মাহকেইটাতো তাপমাত্ৰা 15 ডিগ্ৰীতকৈ বেছি হয় আৰু গ্ৰীষ্মকালত সাধাৰণতে উষ্ণতা 40 ডিগ্ৰী পাৰ হৈ যায়। দিন-ৰাতি প্ৰায় সমান হোৱাৰ লগতে এনে অঞ্চলবোৰত প্ৰচুৰ পৰিমাণে বৰষুণো হয়। ভাৰতৰ পশ্চিম ঘাট আৰু অসম, দক্ষিণ-পূব এছিয়া, মধ্য আমেৰিকা, মধ্য আফ্ৰিকাত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল পোৱা যায়। অবিৰত গৰম আৰু প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ কাৰণে এনে অঞ্চলত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায়। বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা কিছুমান উল্লেখযোগ্য প্ৰাণী হৈছে বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, হাতী, নাহৰ ফুটুকী বাঘ, জেঠী, সাপ, বিভিন্ন ধৰণৰ চৰাই আৰু বিভিন্ন ধৰণৰ কীট-পতংগ। এই গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ লগত প্ৰাণীসমূহে কেনেদৰে অভিযোজন কৰে চাওঁ আহা। যিহেতু প্ৰাণীসমূহৰ সংখ্যা যথেষ্ট বেছি, সেইকাৰণে খাদ্যৰ কাৰণে বা আশ্ৰয়ৰ কাৰণে ইহঁতৰ মাজত যথেষ্ট পৰিমাণে প্ৰতিযোগিতা হয় আৰু বহু প্ৰাণী গছৰ ওপৰতে বাস কৰাত অভ্যস্ত হৈ পৰে। এই ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত এবিধ আঠাজাতীয় পদাৰ্থ তৰপ থাকে, যিয়ে সিহঁতি বাস কৰা গছজোপাত বগাবলৈ সহায় কৰে। গছৰ ডালত বাস কৰিবৰ কাৰণে বান্দৰবোৰৰ দীঘল নেজ আছে আৰু এই নেজে বান্দৰক গছত বগাই যোৱাত সহায় কৰে। তাৰোপৰি সিহঁতৰ হাত আৰু ভৰিয়ে গছৰ ডালত টানকৈ খামুচি ধৰাত সহায় কৰে। দীঘল ডাঙৰ ঠোঁটেৰে সৈতে চিত্ৰত তোমালোকে দেখা এই চৰাইটো হৈছে আফ্ৰিকাৰ টুকান চৰাই। আহাৰৰ কাৰণে প্ৰতিযোগিতা হোৱাৰ বাবে এনে প্ৰাণীয়ে সহজে হাতেৰে ঢুকি নোপোৱা আহাৰ পাবলৈ নিজকে এইদৰে খাপ খুৱাই লৈছে। ইহঁতৰ ঠোঁটটো ডাঙৰ আৰু দীঘল হোৱাৰ কাৰণে দুৰ্বল ডালত থকা ফল ঢুকি পোৱাত সহায় কৰে, অন্যথা ইয়াৰ ওজনৰ কাৰণে এনে ডালবোৰৰ পৰা ফল সংগ্ৰহ কৰাটো সম্ভৱ নহলহেঁতেন। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ প্ৰাণী যেনে ডাঙৰ মেকুৰী, বাঘ আদিৰ অতি সংবেদী শ্ৰৱণশক্তি, তীক্ষ্ণ দৃষ্টিশক্তি, ডাঠ ছাল আৰু চৌপাশৰ লগত মিলি যোৱাকৈ ছালৰ ৰং থাকে। ইও হৈছে এক প্ৰকাৰৰ অভিযোজন। চিত্ৰত তোমালোকে দেখা এই সিংহনেজীয়া মেকাক বান্দৰটো পশ্চিমঘাট অঞ্চলত পোৱা প্ৰাণীৰ এক উদাহৰণ। ইয়াৰ আটাইতকৈ অসাধাৰণ বৈশিষ্ট্য হৈছে ইয়াৰ মূৰৰ পৰা গালৰ তলৰ থুঁতৰিলৈকে আগুৰি থকা ৰূপালী বগা কেশৰ। ইহঁত হৈছে ভাল আৰোহী আৰু জীৱনৰ বেছিভাগ সময় গছৰ ওপৰতে কটায়। সেয়েহে গছৰ ওপৰত ফল-মূল, কুমলীয়া পাত, কাণ্ড, গছৰ গুটি যি পায় সেয়ে সিহঁতৰ খাদ্য হিচাপে গ্ৰহণ কৰে। ভাৰতীয় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা আন এবিধ পৰিচিত প্ৰাণী হ'ল হাতী। হাতীয়েনো কেনেদৰে অভিযোজন কৰি লয় চাওঁ আহা। তোমালোকে যদি হাতীৰ শুঁৰডাল মন কৰা, দেখিবা যে হাতীয়ে ইয়াক নাকৰ দৰে ব্যৱহাৰ কৰে, যাৰ কাৰণে হাতীৰ ঘ্ৰাণ শক্তি অতি তীব্ৰ। তাৰোপৰি শুঁৰডালে আহাৰ সংগ্ৰহ কৰাটো ইয়াক সহায় কৰে। সিহঁতৰ মুখৰ পৰা বাহিৰলৈ যিবোৰ দাঁত ওলায় সেইবোৰ হৈছে ৰূপান্তৰিত দাঁত। এইবোৰে
হাতীয়ে খাই ভাল পোৱা গছৰ বাকলি ছিঙিব পাৰে। হাতীৰ কাণ দুখন ডাঙৰ হোৱাৰ কাৰণে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত যথেষ্ট সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি আজি মেৰু অঞ্চলৰ বিভিন্ন প্ৰাণী আৰু গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা বিভিন্ন প্ৰাণীৰ কেনেকৈ নিজকে অভিযোজন কৰি লয় তাক আলোচনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে উপকৃত হৈছা। ধন্যবাদ।